আমি যোৱা শুকুৰবাৰে লাষ্ট শুকুৰবাৰে আমি ইয়াৰ পৰা গাহৰি মৰি আছিল আজি মৰা কেইদিনমান আগৰ পৰা মৰি আছিল তাৰ আগতে ট্ৰিটমেণ্ট কৰি আছিল প্ৰথমতে আমাৰ ট্ৰিটমেণ্ট কৰাৰ পিছত যেতিয়া গাহৰিখিনি ট্ৰিটমেণ্টত ৰেছপন্স কৰা নাই তাৰপিছত যেতিয়া গাহৰিখিনি ফাৰ্ষ্ট মৰা আৰম্ভ কৰিলে তাৰপাছত আমি যোৱা শুকুৰবাৰে আমি মৰা গাহৰিৰ পৰা অৰ্গেন কালেকশ্যন কৰিলোঁ অৰ্গেন কালেকশ্যন কৰি আমি গুৱাহাটী NER DDL বুলি কয় তাতে আমি অৰ্গেনখিনি পঠালোঁ সেই মৰ্মে আমি শনিবাৰে আমি ৰিজাল্টটো পালোঁ তাৰপাছত আমি পজিটিভ হিচাপে ৰিজাল্টটো পালোঁ ৰিজাল্ট মানে ASF পজিটিভ আফ্ৰিকান সোৱাইন ফিভাৰ বুলি কয় তাৰপাছত আমি আমাৰ এডমিনিষ্ট্ৰেটিভৰ লগত আমি কথা পাতিলোঁ ডিচি ছাৰৰ লগত তাৰ পৰা আমাৰ এটা অৰ্ডাৰ হ'ব লাগে কালিং অৰ্ডাৰ বুলি কয় সেইটো আমি যোৱাকালি কালিং অৰ্ডাৰটো পালোঁ CDCৰ পৰা আমি চিপাজাৰৰ পৰা সেই মৰ্মে আজি আমি ৰাতিপুৱা 8টা বজাৰ পৰা আমি এটা ডাঙৰকৈ টিম এটা লৈ আমাৰ SDO ছাৰ আছে আমাৰ এনেকৈ চিপাজাৰ ভিঅ আছে আৰু মই আছোঁ আমি তিনিজন এনেকৈ আৰু লগত আমাৰ ষ্টাফ আছে গোটেইকেইটাই আমি আহি ৰাতিপুৱা 8টা বজাৰ পৰা কালিং প্ৰচেছটো আৰম্ভ কৰিছোঁ আজিলৈ আমি টোটেল কালিং আমাৰ এতিয়ালৈ 46 নাম্বাৰছ আমাৰ কালিং হৈ গ'ল আমি অলৰেডি আপোনালোকে দেখিছে আৰু সেইখিনি অলপ আগতে চাৰ্কুল অফিচাৰ মেমো আহিছিল সেই মৰ্মে আমাৰ কালিংখিনি হৈ গৈছে আৰু ঠিকে ঠিকে ইয়াৰ পিছত আমাৰ এটা কথা আছে ইয়াত কালিং এৰিয়াৰ পৰা যিটো আমাৰ এপি চেণ্টাৰ বুলি কয় যিজন মানুহৰ পজিটিভ ওলায় সেইটো এপি চেণ্টাৰ বুলি কয় তাৰ পৰা আমি 1 কিলোমিটাৰ ৰেঞ্জত চাৰিওফালে 1 কিলোমিটাৰ ৰেঞ্জত যিখিনি গাহৰি আছে ইনফেক্টেড জোন বুলি কয় ইনফেক্টেড জোনৰ গাহৰিখিনি আমি কালিং কৰিব লাগে ইয়াতে মানে 1 কিলোমিটাৰ জেগাত কোনো গাহৰি নাই সেই হিচাপে আমাৰ কোনো ইনফেক্টেড জোনৰ সেনেকুৱা নাই আৰু আমাৰ 10 কিলোমিটাৰ ভিতৰত সেইটো সাৰ্ভেলেন্স জোন বুলি কয় গাহৰি মাংস বিক্ৰী কৰা বা গাহৰি বিক্ৰী কৰা লাইভ গাহৰি সেনেকুৱা কিছুমান বেন আছে বাকি আমাৰ হেনুকা কোনো আৰু ইয়াতে হেনুকা ইস্যু নাই আৰু এটা অৰ্গেন গৈছে আমাৰ এইখিনি বৰবৰি বুলি কয় বৰবৰিৰ পৰা অৰ্গেন এটা পঠোৱা গৈছে ৰিজাল্ট এতিয়ালৈ হোৱা নাই ৰিজাল্টটো অহাৰ পিছত আমি গম পাম কোনো ৰিপৰ্টিং কৰা নাই আৰু আমি পৰাপক্ষত আমি ট্ৰিটমেণ্ট কৰাৰ চেষ্টা কৰি আছোঁ যদি গাহৰি বেছিকৈ মৰি বোলে ট্ৰিটমেণ্টে ৰেছপন্স তেতিয়া হ'লে আমি অৰ্গেনখিনি পঠাওঁ আজি কাৰ্যসূচীটো সফল ৰূপায়ণ হৈছে হয় গৈছে কিন্তু আমাৰ এই যিটো আমাৰ ASFটো এটা হ'ল গাহৰিৰ ক্ষেত্ৰত মাৰাত্মক বেমাৰ এই বেমাৰটো আমাৰ দৰং ডিষ্ট্ৰিক্টত বাৰুকৈ মানে প্ৰভাৱান্বিত কৰিছে যিখিনি ফাৰ্মাৰ আছে তেওঁলোক বহুত লোকচানৰ সন্মুখীন হৈছে আৰু এই বেমাৰটো আমাৰ ক্ষেত্ৰত ভেকচিনৰ কোনো হেৰি নাই যেতিয়া আৱিষ্কাৰ হোৱা নাই গতিকে এইটোত আমাৰ কালিং কৰাৰ বাবে বেলেগ উপায় নাই আৰু যদি আমি পিছত গাহৰি ফাৰ্মখন আকৌ প্ৰতিষ্ঠা কৰিব যাওঁ গতিকে ইয়াৰ আশে পাশে থকা যিমানবিলাক গাহৰি আমি কালিং কৰিব লাগে কালিং কৰি আমি 6 মাহলৈ তাত মানে এটা হেৰিজন কৰি ৰাখিব লাগিব এই 6 মাহলৈকে আমি ইয়াত গাহৰি ৰাখিব নোৱাৰোঁ আৰু তাৰপিছত আমি নিউলি ইন্ট্ৰডিউচ কৰিব পাৰিম আৰু এতিয়া কালিং কৰাৰ পিছত আমি গাহৰিখিনি ভালদৰে পুতি থ'ব লাগিব পুতি থৈ তাত বেৰ দিব লাগিব আৰু যিটো গাহৰি ঘৰ আছিল সেই ঘৰটো ডিসইনফেক্টেণ্ট কৰিব লাগিব আৰু এইখিনি কৰিলে তাৰপিছত তেওঁলোকৰ নেক্সট যদি হেৰি কৰে তেতিয়া 6 মাহৰ পিছতহে গাহৰি পুহিব পাৰিব আৰু তেওঁলোকৰ যিটো মানে পইচাটোৰ কথা আছে তেওঁলোকৰ গাহৰি সংখ্যা বা বয়স অনুপাতে হিচাপে দিয়ে আৰু এইটো এটা হেৰি মাৰাত্মক ডিজিজ হিচাপে সেইটো আমাৰ চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণ দিয়ে যিখিনি আমি কালিং কৰা যায় এইটো আচলতে ভাইৰেল বেমাৰ এই বেমাৰটো বহুত দিন আগতে আৰম্ভ হৈছিল 1920 চনত কেনিয়াত তাৰ পৰা লাহে লাহে বাগৰি বাগৰি আহি আমাৰ অসমতো হেৰি হ'ল এই বেমাৰটো পালে 2020-21 চনত আমাৰ দৰং জিলা অকলিবাৰী বুলি ঠাইখনত প্ৰথম আৰম্ভ হৈছিল তাৰপিছত ঝাৰগাঁৱত হৈছিল তাৰপিছত মাজে সময়ে এনেকৈ হৈ আছে আৰু এইবাৰ অলপ বেছিকৈ হৈছে এইবাৰ এতিয়ালৈকে আমাৰ এইটো 8 নম্বৰ কালিং ইপি চেণ্টাৰ গতিকে এই ক্ষেত্ৰত এইটো কৈছোঁ আৰু এইটো ক্ষেত্ৰত আমাৰ এটা আফ্ৰিকান সোৱাইন এইটো ক্ষেত্ৰত মেইন কথা হ'ল যিটো আমি হাইজেনিক মানে মেজাৰটো ল'ব লাগিব আৰু আমি এইখন ফাৰ্মৰ পৰা সেইখন ফাৰ্মলৈ যোৱাটো আমি বন্ধ কৰিব লাগিব তাৰপিছত হেৰি আমাৰ যিজনে গাহৰি পালে তেওঁহে সেই গাহৰি ফাৰ্মত সোমাব লাগিব বাকী মানুহ সোমাব নোৱাৰিব আৰু এখন হেৰি ইনফেক্টেড ফাৰ্মৰ পৰা যদি ভাল এখন ফাৰ্মত যায় তেতিয়াহ'লে সেই বেমাৰৰ বীজাণু কৰিলে যায় গতিকে আমি কণ্ট্ৰলটো প্ৰিভেনশ্যন ইজ বেটাৰ দেন কণ্ট্ৰল গতিকে আমি কণ্ট্ৰল কৰাটোহে আমি গুৰুত্ব দিব লাগিব এইটোত আমাৰ যিহেতু ভেকচিন নাই গতিকে আমি এইটো কণ্ট্ৰল কৰিব লাগিব আৰু এই ডিসইনফেক্টেণ্টটো আমি চাৰিওফালে ছটিয়াব লাগিব আৰু অচিনাকি ঠাইৰ পৰা গাহৰি আনিব নালাগিব আৰু যদি আমি গাহৰি বিক্ৰী কৰিব লগা হয় বিক্ৰী কৰিবলৈ এটা নিৰ্দিষ্ট দূৰত্বত ৰাখি তোমাৰ ফাৰ্মৰ পৰা অলপ দূৰত্বত ৰাখি তাত গাহৰি নি তেওঁলোকক দিব লাগিব হেনভাৰ কৰিবলৈ তেতিয়াহে একচুৱেলি আমাৰ চলিয়ে আছিলে
লাষ্ট দুটা সপ্তাহৰ আগত আমাৰ ডেপুটি ডাইৰেক্টৰ পিগাৰী আহিছিলে তেওঁ এৱাৰনেছৰ কাৰণে আমাক অলৰেডি কৈছিলে সেই মৰমে মই মোৰ এৰিয়াত এৱাৰনেছ চলি থকাৰ অৱস্থাতে এইটো হৈ গ'ল এই ইনচিডেণ্টটো তাৰপিছত সেই অনুপাতে মই শুকুৰবাৰে চেম্পল পঠালোঁ তাৰপিছত ছেটাৰডে আমাৰ ৰিজাল্ট আহিলে প্ৰণৱ ছাৰে কোৱা মতেদি যিহেতু মানে ৰিজাল্টটো অহাৰ পিছত আমাৰ ডিচিৰ অফিচৰ পৰা এইটো মানে প্ৰচেছটো হয় চাইনিং অথৰিটি তেওঁ হয় মানে অৰ্ডাৰ ফাইনেল অৰ্ডাৰটো কৰা তো আজিকালি যিহেতু CDC হৈছে তো ফাইনেল অৰ্ডাৰটো CDCৰ পৰা ওলাল তো যোৱাকালি অৰ্ডাৰ ওলাইছে সেই হিচাপে আমি কালিংটো আজি কৰা গৈছে